হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো বহুত ব্যস্ততাৰ মাজতো চিলেবাছৰ প্ৰতি নজৰ ৰাখি খুব কষ্টৰ সান্নিধ্যত পৰিও আপোনালোকলৈ ভিডিঅ' আগবঢ়াওঁ। তো আপোনালোকে দয়া কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, টেকন'লজি ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো প্ৰেছ কৰিব। আৰু লগতে আৰু এটা চেনেল মই উল্লেখ কৰিছোঁ, সেই চেনেলখন হৈছে NH আদৰ্শ বিদ্যাপীঠ। NH আদৰ্শ বিদ্যাপীঠ। তো যিয়ে নহওক বন্ধু বান্ধৱীসকল, হয়তো মোৰ ৰাতিও বহুত হৈছে, এতিয়া 12টা পাৰ হ'ল, 1টাই হ'ল প্ৰায়। তো ইমান ৰাতিৰ ভিতৰতো হয়তো আপোনালোকক ভিডিঅ' দিবৰ বাবে মই ৱেটিঙত আছোঁ। তো আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লাইক কৰিব। যদি আপোনালোকৰ কিবা ইম্পৰ্টেণ্ট টপিক লগা আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। অথচ মোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ আৰু কেইটা চেনেল তথা হোৱাটছআপ গ্ৰুপৰ নাম্বাৰ দিয়া আছে, আপোনালোকে এড হ'ব। যদি কিবা ইম্পৰ্টেণ্ট বস্তু লগা আছে মোক ইনফৰ্ম কৰিব, মই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আজিৰ এটা ভিডিঅ' হৈছে যে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। এইটো মাহক 2-3 মাহৰ ভিতৰত যিখিনি কাৰেণ্ট ইভেণ্ট হৈছে, ঘটনাৱলী হৈছে, সেই সময়ৰ বিষয়ে আজি আলোচনা কৰিম। তো বলক পলম নকৰি ভিডিঅ'টো সম্পূৰ্ণ। আৰু এটা কথা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, স্কিপ নকৰাকৈ। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে যে 2024 চনৰ আগষ্ট মাহত আৰু তিনিটা জলাশয় কি কৰিছে? সংযোজন কৰিছে। এতিয়া ভাৰতত ৰামছাৰ স্থানৰ মুঠ সংখ্যা কিমান হ'ব? 85 মনত ৰাখিব, 85 হৈছে কাৰেক্ট এনচাৰ। আৰু মই অপশ্যনটো নিদিওঁ, আপোনালোকসকলে জানে, সময় যাতে বেষ্ট নহয়। সময় বেষ্ট হ'লে আজি সময় কম, তাৰ বাবে মই অপশ্যন নিদিওঁ, ডাইৰেক্ট এনচাৰটো দি দিছোঁ, আপোনালোকৰ কনফিউজন নালাগে। মোৰ আৱাজটো অলপ চেঞ্জ হৈছে, তাৰ বাবে দুখিত, বেয়া নাপাব। নেক্সট কুৱেশ্যন হৈছে 2028 চনৰ লছ এঞ্জেলাত মানে কেলিফৰ্ণিয়াত অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন অলিম্পিকত কোনবোৰ নতুন খেলৰ প্ৰৱৰ্তন কৰা হ'ব? যেতিয়া 2028 চনৰ যিটো হ'ব অলিম্পিক্স, সেইটো হ'ব আপোনাৰ লছ এঞ্জেলাত, সেইটো হৈছে কেলিফৰ্ণিয়াত অৱস্থিত। তো যিয়ে নহওক বন্ধু বান্ধৱীসকল, মই আৰু এটা কথা কৈ দিছোঁ লগতে, যে হয়তো ডাইৰেক্ট এনচাৰো আছে, কিন্তু তাৰত অলপ ডেছক্ৰিপশ্যনত মই এনচাৰটো দিছোঁ, 4-5টা এনচাৰৰ লগত সানমিহলি কৰি মই এনচাৰটো দিছোঁ আপোনালোকক। হয়তো এটা নাহিব পাৰে, সেইটোৰ নিচিনা আৰু বেলেগ এটা দিব পাৰে, বা এনেকৈ আঁকে বাঁকে বহুত প্ৰশ্ন দিয়ে। তো তাৰ বাবে মই গোটেইখিনি টপিকছ উঠাই দিছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, বাৰে বাৰে কৈ আছোঁ, বেয়া নাপাব। তো এইটো হৈছে 2028 চনত যিটো লছ এঞ্জেলাত যিটো হ'ব অলিম্পিক্স, গ্ৰীষ্মকালীন যিটো ছামাৰ অলিম্পিক্স ষ্টাৰ্ট হ'ব, সেইটোত কি খেল থাকিব? ক্ৰিকেট, লেক্ৰছ, স্কোৱাছ, ফ্লেছ, ফুটবল। তো একেটা খেল নতুনকৈ ইনক্লুড কৰা হ'ব, যোগ কৰা হ'ব। ক্ৰিকেটো আছে, ফুটবলো আছে, ফুটবলটো আছিলে। নেক্সট কুৱেশ্যন হৈছে 3 নম্বৰত কৈছে যে NIRF 2024 ৰেংকিঙৰ সামগ্ৰিক শাখাত কোনখন প্ৰতিষ্ঠানে প্ৰথম স্থান লাভ কৰিছিল? 3 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব IIT মাদ্ৰাছ, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে ৰাজ্যিক বৈদেশিক মন্ত্ৰী কোন? এনেকুৱা আহিব পাৰে যে ৰাজ্যিক বৈদেশিক মন্ত্ৰী কোন? মানে আমাৰ ৰাজ্যৰ বৈদেশিক মন্ত্ৰী হৈছে, আমাৰ যিটো আছে, ৰাষ্ট্ৰ আছে, ৰাজ্য হৈ আছে, ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী, ৰাষ্ট্ৰ হ'ব, বেয়া নাপাব,
ৰাষ্ট্ৰ হ'ব এইটো ৰাষ্ট্ৰ বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তথা আমাৰ অসমৰ ৰাজ্যিক বৈদেশিক মন্ত্ৰী বুলি ক'ব পাৰি পবিত্ৰ মাৰ্ঘেৰিটাৰ বৈদেশিক মন্ত্ৰী তো এখেত 5খন ৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। 1 নম্বৰ হৈছে ডমিনিকান ৰিপাব্লিক, গুৱাটেমালা, এল সালভাডৰ, পানামা, ট্ৰিনিডাড এণ্ড টবাগো। এই 5খন দেশ ৰাজ্যিক বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব। তো নেক্সট কুৱেশ্যন হৈছে 5 নম্বৰত দিয়া আছে যে 78তম মানে 78তম স্বাধীনতা দিৱসত সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ কিমান গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ বিশেষ সন্মান প্ৰদান কৰা হৈছে? এইটো মনত ৰাখিব, এইটো আহিব পাৰে 13জনক দিয়া হৈছে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে 6ত কোৱা হৈছে যে শেহতীয়াকৈ 2024 চনৰ স্বাধীনতা দিৱসত কিমানজন অসম আৰক্ষী জোৱানক মুখ্যমন্ত্ৰীৰ সেৱা পদক প্ৰদান কৰা হৈছে? এইটো ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব। 52জনক 52 জনক প্ৰদান কৰা হৈছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে যে 2024 চন মানে মনোজ বাজপেয়ী অভিনীত কোন ছবিখনলৈ হিন্দী ফিল্ম 70 সংখ্যক ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা পাইছে? এইটো হ'ব গুলমোহৰ। এইটো গুলমোহৰ হৈছে এটা হিন্দী চিনেমা, হিন্দী মুভি মনত ৰাখিব। এইটো কোনে কৰিছিল? পৰিচালনা কৰিছিল মনোজ বাজপেয়ী অভিনীত কৰিছিল, তাৰমানে এক্টৰ, আৰু এইটো 70 সংখ্যক ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন আছে, এইটো হ'ল এক্সপ্লেইনত আছে, এইটো আপোনাৰ চাই ল'ব অলপ। এইটো ফাৰ্ষ্টটো কৈছে যে 8 নম্বৰত কি কৈছে যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হৈছিল কুল নন্দিনী মহন্তৰ এমটি পুতিক শ্ৰেষ্ঠ অসমীয়া ছবি ঘোষণা কৰা হৈছিল। এইটো এটা তাৰপৰা আইমি বৰুৱা পৰিচালিত বিৰুবালা, এইটো মনত ৰাখিব, বিৰুবালা ইউথছ 2 পদ্মশ্ৰীলে বিচাৰকৰ বিশেষ, এইটো হৈছে 2 নম্বৰ। পাৰ্থসাৰথী মহন্তৰ হাৰগিলালৈ বিচাৰকৰ বিশেষ বঁটা 3 নম্বৰ। তো এনেকৈ আপোনালোকে টপিক্সটো মনত ৰাখিব, মই ইয়াতে ডাইৰেক্ট উঠাই দিছোঁ। নেক্সট কুৱেশ্যনটো আছে, আৰু যে ৰবি শৰ্মা বৰুৱাৰ চিকাইহালালৈ তিৱা ভাষাৰ, এইটো হৈছে তিৱা ভাষা, কোনটো ভাষাত আছিল? ৰবি শৰ্মা বৰুৱাৰ চিকাইহালা কি ভাষাত আছিল? তিৱা ভাষা, এইটো মনত ৰাখিব 4 নম্বৰ। নৱপৱন ডেকা পৰিচালিত শূন্যতালৈ বিশেষ তথ্যচিত্ৰ বঁটা, তথ্যচিত্ৰ বঁটা পাইছিল 5 নম্বৰ, তো মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে যে IGP পাৰ্থসাৰথী মহন্তৰ ছবিখনলৈ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বিচাৰকৰ বিশেষ সন্মান পোৱা ছবিখনৰ নাম কি? ছবিখনৰ নাম কি? এইটো হৈছে হাৰগিলা, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে যে 10 নম্বৰত আছে যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ ফিচাৰ ছবি বঁটা লাভ কৰিছিল? এইটো হ'ব আতম। আৰু আতম কোনটো ভাষাত আছিল? মালায়ালাম ভাষাত আছিল। নেক্সট কুৱেশ্যন আছে 11 নম্বৰ, অগ্নি মিছাইলৰ পিতৃস্বৰূপ কোন? তো চাব, ভাৰতীয় ক্ষেপণাস্ত্ৰ বিজ্ঞানী RN আগৰৱালা, ৰিচেণ্টলি আৰু দেহাৱন হৈছে। এখেত আজি 2 দিন আগত ডেথ হৈছে, মৃত্যুবৰণ কৰিছে, দেহাৱসান হৈছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে 12 নম্বৰ। 12 নম্বৰত কোৱা হৈছে 2024 চনৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কান্তৰা ছবিত অভিনয় কৰি কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল? শ্ৰেষ্ঠ অভিনেতা, মনত ৰাখিব, ঋষভ শেট্টি।
ঋষভ শেট্টি। নেক্সট কুৱেশ্যন আছে, নাগৰিকত্ব সংশোধনী আইন 2019 অধীনত নাগৰিকত্ব লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিল? কোন আছিল নহয়, কোন? এখেত হৈছে দুলাল দাস। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোনজন অসম আৰক্ষীৰ DIGক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হৈছে? এখেত হৈছে ৰত্ন সিংহ। নেক্সট কুৱেশ্যন আছে, শেহতীয়াকৈ 2024 চনৰ বাবে ৰাষ্ট্ৰপতিৰ বীৰত্ব পদক কোনে লাভ কৰিছে? এখেত হৈছে সাধুবু য়াদৱইয়া, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে 16 নম্বৰ, শেহতীয়াকৈ ভাৰতৰ কেবিনেট সচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? এখেত হৈছে TB সোমনাথন, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে 17 নম্বৰত, শেহতীয়াকৈ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন কোনগৰাকী ভাৰতীয় বঙলাৰ ৰহটো হৈ গৈছে, বেয়া নাপাব। শেহতীয়াকৈ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যনে কোনগৰাকী ভাৰতীয় পেৰা শ্বাটলাৰক নিলম্বন কৰিছিল? এখেত হৈছে প্ৰমোদ ভগত, মনত ৰাখিব। আৰু এইটো কিহৰ বাবে হৈছে? ফৰ এণ্টি ডপিং ৰেগুলেশ্যন ফাউল কৰিছিল, তাৰ বাবে হৈছিল। আৰু এইটোৰ কাৰণে এখেত 18 মান্থৰ কাৰণে খেলৰ পৰা ছাছপেণ্ড কৰিছে, আৰু নেক্সট আফটাৰ 18 মাহ কমপ্লিট হোৱাৰ পিছতহে চান্স পাব। তো নেক্সট কুৱেশ্যন, অৰ্থাৎ আজিৰ লাষ্ট কুৱেশ্যন, এইটো হৈছে যে 18 কুৱেশ্যন নম্বৰ, ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন বলিং প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে? এইটোৰ এনচাৰ হ'ব মৰ্নে মৰ্কেল। এখেত হৈছে সাউথ আফ্ৰিকাৰ মানুহ, ক্ৰিকেটাৰ। তো আজি এইখিনি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোত কিবা হ'লেও অলপ আয়ত্ব কৰিব পাৰিছে। তো ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। তো বন্ধু বান্ধৱীসকল, আকৌ কৈছোঁ, মই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ সকলোৱে পায় ভিডিঅ'টো। আৰু আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আৰু GK যেতিয়ালৈকে আমি কমপ্লিটলিটো কৰিব নোৱাৰোঁৱেই, যিটো কাৰেণ্ট ইভেণ্টবিলাক হৈয়ে থাকে। তো সেইসমূহ চাই থাকিলে হয়তো আমাৰ অলপ যিটো ৰিভাইজেশ্যনটো হৈ গ'লে, তাৰমানে এক্সামত আমি লিখোঁতে বা যিকোনো কম্পিটিটিভ এক্সামত আমি সফল হ'বলৈ সক্ষম হ'ম। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাইছে, তাৰ বাবে অশেষ ধন্যবাদ। আজিৰ কাৰণে বিদায় মাগিছোঁ, ধন্যবাদ।